হেল্ল' এভৰিৱান। আজি আমাৰ ডে 1 হয় আৰু আজি আমি ফাৰ্ষ্ট ডেত মেথছ ষ্টাৰ্ট কৰিছো। বহুতৰে কাৰণে মেথছটো বহুত মাথা কামৰণি হয় বা মেথছ বুলি ক'লে হাত জাপ মাৰে। চ' আমাৰ কেৰিয়াৰ ট্ৰেকত লোৱাৰ পিছত মই গেৰাণ্টি দিব পাৰো মেথছটো ইজি হৈ যাব। অ'কে, এইটো মোৰ ফালৰ পৰা গেৰাণ্টি থাকিলে সকলো ষ্টুডেণ্টলৈ, যিসকল ষ্টুডেণ্টে আমাৰ ইয়াত ক্লাছ কৰি আছে, অনলাইনে হওক লাগিলে অফলাইনে হওক, তেওঁলোকে মেথছ ইজি পাবই লাগিব আৰু ডেফিনেটলি পাব। আৰু আমাৰ যিহেতু বহুত ভাল ৰিজাল্ট আছে, কণ্টিনিউৱাছ ৰিজাল্ট আছে। আমি যদি চাওঁ লাষ্ট এডিআৰই এক্সামত, তাতো আমাৰ যথেষ্ট সংখ্যক ষ্টুডেণ্টে পাইছিলে। বেংক এক্সাম হওক, এছএছচি হওক, ৰেলৱে হওক, বাকী এক্সামখিনিত এইবাৰো আমাৰ পাই আছে। কণ্টিনিউৱাছ এটা ভাল ৰিজাল্ট আছে। চ' অনাগত দিনত মই আশা কৰিছো আমাৰ বাকী যিখিনি ষ্টুডেণ্টে ক্লাছ কৰি আছে বৰ্তমান তাৰিখত, তো তেওঁলোকে ডেফিনেটলি জব পাব, অনলাইনে হওক লাগিলে অফলাইনে হওক। তো আমি ষ্টাৰ্ট কৰো, ক্লাছটো দীঘলীয়া নকৰো। প্ৰথম কথা হৈছে কি, আমি যেতিয়া আমি যিকোনো এটা এক্সামত বহো ন, প্ৰথম কথা হৈছে আমি এপ্ৰ'চটো বহুত মেটাৰ কৰে, ঠিক আছে। চ' আমি কেনেকে কম টাইমৰ ভিতৰতে টাইম মেনেজ কৰাটো, মই সেইটো এপ্ৰ'চৰ কথা কৈ আছো, কেনেকে আমি টাইম মেনেজ কৰিব পাৰো, ঠিক আছে, কম টাইমৰ ভিতৰতে কেনেকে কৰিব পাৰো। যোনটো ফবিয়া আছে ন মেথছক লৈ পেলাই, সেই ফবিয়াটো দূৰ কৰিব লাগিব, ঠিক আছে। চ' এই ফবিয়াটো কেনেকে দূৰ হ'ব মই আজি ডিছকাছন কৰিম। ক্লাছটো দীঘলীয়া নকৰো, ফাৰ্ষ্ট ডে হয়। অ'কে, চ' ইয়াত প্ৰথম কথা হৈছে কি, আমি মেথছ যিহেতু মেক্সিমাম ষ্টুডেণ্ট আছে ভয় খায়, ঠিক আছে। মই কেনেকে ইজি কৰিব লাগে, কেনেকে মেথছ কৰিব লাগে, সকলো এপ্ৰ'চ আমি ডিছকাছন কৰিম। অ'কে, চ' আমি স্কুলৰ লেভেলৰ পৰা মেথছ পাই আছো, কিন্তু যেতিয়া আমাক দেউতাই কৈছিলে বা মায়ে কৈছিলে যে মেথছটো ভালকে কৰিবি, তেতিয়া ছাবকনচিয়াছ মাইণ্ডত বহি গৈছিলে যে মেথছটো অকণ টান হ'ব পাৰে নেকি, আৰু টিউচনো দিছিলে। চ' অট'মেটিকলি টান হৈ গ'ল, কিন্তু মেথছটো চবতকে ইজি হয়। তো মই ক'লো ন মেথছটো চবতকে ইজি হয়, মই কৰি দেখুৱাই আছো। অ'কে, চ' বেছি কথা নাপাতো, কাৰণ কথা পাতিলে আৰু বেছি দীঘলীয়া হৈ গৈ থাকিব। এতিয়া মই ডাইৰেক্টলি এখন মই হোৱাইট বৰ্ড লৈ লৈছো, ঠিক আছে। মই ডাইৰেক্টলি হোৱাইট বৰ্ডতে কৰি গৈ আছো। ত' ঠিক আছে, চ' ইয়াত কোনোবাই যদি বুজি নাপায় মোক ক'লেই হ'ল, কাৰণ ইয়াত ভিজিবিলিটিটো ভাল হয়, তো সেইকাৰণে ডাইৰেক্টলি লৈ লৈছো। অ'কে, চ' প্ৰথম কথা হৈছে কি, আমি যেতিয়া মাল্টিপ্লাই কৰো ন, ছাপ'জ 2 3 1, অ'কে, বা 5 দিয়া আছে। চ' মাল্টিপ্লাই কৰিছো, পৰীক্ষাত আহিছে ছাপ'জ 23.15 ইনটু 11 মাল্টিপ্লাই কৰিবলগীয়া হৈছে, ঠিক আছে। চ' ইয়াত কি হয়, আমি জেনেৰেল প্ৰচেছ আমি ইউজ কৰিছো, বা আমি যোনটো শিকি আহিছো স্কুলত, কিন্তু আমি এতিয়া কম্পিটিটিভ এক্সামৰ কাৰণে যিহেতু প্ৰিপেৰেশ্যন কৰি আছো, আমি এইবিলাক প্ৰচেছ নিশিকো। চ' মই দেখুৱাই দিছো, আজিৰ পৰা 11ত যিকোনো মাল্টিপ্লিকেশ্যন মুখতে কৰিব পাৰিব আপোনালোক সকলোৱে, ঠিক আছে। মই দেখুৱাই দিছো কেনেকে কৰিব পাৰি। চাপ'জ 2315 আমি দিলো ন, লিখিলো ন, এইটো ভেদিক মেথছৰ টেকনিক হয়। আপুনি যদি 11 মাল্টিপ্লাই কৰে যিকোনো সংখ্যাক, ঠিক আছে, চ' আপুনি জাষ্ট আপুনি ইমেজিন কৰিব জিৰ' আছে বুলি আগত আৰু পিছত, ঠিক আছে। ফ্ৰম দিছ চাইড, তো এইটো চাইডৰ পৰা আপুনি জাষ্ট প্লাছ কৰি আহিব। যদি জিৰ' আপুনি মই জাষ্ট লিখি দেখুৱাইছো, আপুনি নিলিখিলেও হ'ব পিছত। 0 + 5 5 হৈ যাব, 5 + 1 6 হৈ যাব। অ'কে, তাৰপিছত 3 + 1 4 হৈ যাব, তাৰপিছত আকৌ 3 + 2 5 হৈ যাব, 2 + 0 2 হৈ যাব, ঠিক আছে। চ' ইয়ৰ আনচাৰ ইজ 25465। চ' মই নৰ্মেলি কেনেকে কৰিছো, 23.15 11 মাল্টিপ্লাই কৰিছো। 11 মাল্টিপ্লাই কৰা টাইমত মই জাষ্ট কৈছো যে আপোনাক আগত এটা জিৰ' আৰু পিছত এটা জিৰ' আছে। চ' 0 + 5 আপুনি কৰিছে, ঠিক আছে। মই জাষ্ট আপোনাক ইমেজিন কৰি ল'ব কৈছো, জাষ্ট আপুনি ভাবি ল'ব যে আগত আৰু পিছত আপোনাৰ জিৰ' আছে। ত' 0 + 5 আপোনাৰ 5 হৈছে। চ' এইটো চাইডৰ পৰা আপুনি প্লাছ কৰি আহিব। 5 + 1 আপোনাৰ 6 হ'ব, আৰু 1 + 3 আপোনাৰ 4 হ'ব, দেন 3 + 2 আপোনাৰ 5 হ'ব, আৰু 2 + 0 আপোনাৰ 2 হ'ব। আৰু যিহেতু দুটা সংখ্যাৰ আগত দশমিক আছে, চ' আপোনাৰ দুটা সংখ্যাৰ আগতে দশমিক বহিব। চ' আপোনাৰ আনচাৰ হ'ব 25465। যিকোনো ডিজিটক আপুনি মাল্টিপ্লাই যদি 11 কৰে, দেন ইউ কেন ইউজ দিছ মেথড অৰ ইউ কেন ইউজ দিছ টেকনিক। অ'কে, চ' মই আৰু এটা লৈ পেলাই দেখুৱাই দিছো, আপোনালোকক বুজিবৰ কাৰণে সহজ হ'ব। ছাপ'জ 5 2 3 ছাপ'জ 7। অ'কে, চ' ইয়াত যদি মই 11 মাল্টিপ্লাই কৰো, অ'কে, 11 মাল্টিপ্লাই কৰো, তেতিয়াহ'লে আপুনি কি হয়, মই কৈছো যে জিৰ' আছে বুলি ভাবি ল'ব। ত' 0 + 7 ডেফিনেটলি 7 হ'ব। 7 + 3 তো আপোনাৰ 10 হ'ব। 10ৰ জিৰ' আহিব, 1 উইল বি কেৰি, এক আপোনাৰ উকলিব, ঠিক আছে। 3 + 2 5 হ'ব, 5 + 1 ইট উইল 6। এগেইন 5 + 2 5 × 2 7 হ'ব। অ'কে, আৰু 5 + 0 5 হ'ব। চ' ইয়ৰ আনচাৰ উইল বি 57607। তো নৰ্মেলি মই আপোনালোকক কেনেকে কৰিবলৈ শিকাইছিলো, এতিয়া আপোনালোকে চাব। 5 2 3 7, তো ইনটু 11, যিকোনো সংখ্যাক আপুনি 11 মাল্টিপ্লাই কৰা টাইমত আপোনালোকে মুখত কৰিব পাৰিব। অ'কে, চ' আমাৰ কম্পিটিটিভ এক্সামত কিয় আমাৰ টাইমটো বহুত মেটাৰ কৰে।
তাৰপিছত লাহে লাহে আমি পাৰ্চেন্টেজ, প্ৰফিট লছ এভাৰেজ, ৰেচিঅ' প্ৰপৰ্চন, মিক্সচাৰ এলিগেশ্যন, টাইম এণ্ড ৱৰ্ক, স্পীড টাইম ডিষ্টেন্স, আমি ডি আই, ডাটা ইণ্টাৰপ্ৰিটেশ্যন, জমেট্ৰি চব কৰিম। ঠিক আছে, চব ইজি মেথড আছে। মই আপোনালোকক এটা কথাই কলো যে যিমান আপোনালোকে কম্পিটিটিভ এক্সামৰ কাৰণে মেথছ কৰিব ন, সকলোৰে ইজি মেথড আছে। বুজি পালে? চ' এপ্ৰচটো আপোনাৰ ওপৰত ডিপেণ্ড কৰিব আপুনি কেনেকে কৰে। ঠিক আছে, চ' ফ্ৰম দিছ চাইড মই কৈছো, এইটো চাইডৰ পৰা আপুনি প্লাছ কৰি আহিব। 0 + 7, ত 7 হ'ব। 7 + 3 আপোনাৰ 10 হ'ব। আপোনাৰ ইউনিট ডিজিট, আপোনাৰ 10ৰ ইউনিট প্লেচত 0 আছে, কাৰেক্ট? ঠিক আছে, চ' আপুনি 0 বহাব, মানে এককৰ ঘৰত আপোনাৰ ইয়াত কি আছে? 0 আছে। তো ঠিক আছে, তো 0 আপুনি গম পায় অবভিয়াছলি। আমি এনেকে কৰো, এক উকলিলে। ঠিক আছে, হাতীত দিয়ে 10 শূন্য, এক উকলিব। 3 × 2 = 5, 5 × 1 = 6, 3 + 2 = 5 + 1, 1 কেৰি হৈ আছিলে। তো 5 × 1 = 6, এক মানে উকলি আছিলে, নহয় জানো? তো 5 + 2, 5 × 2 = 7। ঠিক আছে, 5 + 2 = 7। তো উকলা কোনো সংখ্যা নাই, গতিকে 7 ডাইৰেক্টলি পুট কৰিব পাৰিব। আৰু 5 + 0, চ' your answer will be 5। 5 + 0 5। তো গম পালে নে আপোনালোকে? আজিৰ পৰা যদি আপুনি 11 মাল্টিপ্লাই কৰিবলগীয়া হয়, তেন্তে আপোনালোকে ডাইৰেক্টলি প্লাছ কৰি দিব। মই কি কলো? আপোনালোকে ডাইৰেক্টলি প্লাছ কৰি দিব। ঠিক আছে, যেনেকে 2 3 1 ছাপোজ 5 আছে, চ' আপুনি 11 মাল্টিপ্লাই কৰিবলগীয়া হৈছে, ডাইৰেক্টলি আপুনি কি কৰিব? ডাইৰেক্টলি আনচাৰ বহাব 5। 0 প্লাছ মানে 0, 0 + 5 মানে, অকে? 0 + 5 5 হৈছে। এগেইন 5 + 1 6, 1 + 3 4, 3 + 2 5, 2 + 0 2। চ' কিমান ইজিলি আমি অংকটো কৰিব পাৰিছো, দেখিছেনে? চ' আপোনালোকে যদি আগতে স্কুল প্ৰচেছ ইউজ কৰে, তেনেহলে আপোনাৰ চব কিমান টাইম লাগিব। চ' আপোনালোকে উইদাউট পেন এণ্ড পেপাৰ কৰিব নোৱাৰে। 5 × 5, 1 × 1, 3 × 3, 2 × 2, আকৌ 5 × 5, 1 × 1, 3 × 3, 2 × 2। ঠিক আছে, চ' 5 5 × 1 = 6, 3 × 1 = 4, 3 × 2 = 5, 2। চ' আপোনাৰ চব কিমান টাইম লাগি গল। পৰীক্ষাত ইমান টাইম আপোনাৰ নাথাকে, বুজি পাইছে, কেলকুলেট কৰিবৰ কাৰণে। চ' আপোনালোকে উইদাউট পেন এণ্ড পেপাৰ কেলকুলেট কৰিব লাগিব। চ' কেনেকে আপোনালোকে কৰিব মই দেখুৱাই দিলো। চ' 11ৰ মেথডটো বুজি পালে আপোনালোকে? চ' এইবিলাক হৈছে এপ্ৰচ। আজি আমি আৰু যিহেতু ডে 1 হয়, চ' আমি প্ৰথমতে পাতিছো এপ্ৰচ বিলাক। ঠিক আছে, আৰু ডে 1ত আমি ডে 1 to ডে 10, ঠিক আছে, ডে 1 to ডে 10 আমি এই 10টা ক্লাছ ফ্ৰী দিছো আমাৰ অফলাইন ষ্টুডেন্টৰ কাৰণে, যিসকল ষ্টুডেন্টে আমাৰ ইয়াত ক্লাছ কৰি আছে অফলাইন, তেওঁলোকৰ কাৰণে। আৰু বাকী কিছুমান ইণ্টাৰেষ্টেড ষ্টুডেন্টৰ কাৰণে আমি ডে 1 to ডে 10 আমি ফ্ৰী দিছো। তাৰ পিছত আমাৰ যোনটো মানে ফিজ হয়, সেইটো ফিজ লাগি যাব। অকে, আৰু খালি আমাৰ অফলাইনৰ ষ্টুডেন্ট যিখিনি অলৰেডি কৰি আছে, তেওঁলোকৰ কাৰণে ৰিলেক্সেশ্যন এটা আছে। বাৰু যি নহওক, সেইখিনি কথা আমি পিছত পাতিম। ডাইৰেক্টলি এপ্ৰচৰ কথা পাতি আছো যিহেতু। আমাৰ কোনটো এপ্ৰচ আমি ইউজ কৰিছো 11 মাল্টিপ্লিকেশ্যন, আপোনালোকে সকলোৱে বুজি পাইছে চাগে। ঠিক আছে, যদি কোনোবাই বুজি পোৱা নাই, প্লিজ মোক এটা কমেন্ট কৰি দিব, মই ডেফিনেটলি আকৌ এবাৰ বুজাই দিম। প্ৰেক্টিচ কৰিব, একদম ইজি হৈ যাব। বুজি পাইছে? চ' চাওক, আপোনালোকে স্কুল প্ৰচেছত কেনেকে কৰিছিলে আৰু এতিয়া আমি কেনেকে কৰিছো। ডাইৰেক্টলি আমি যোগ কৰি থৈ দিছো। যোগ কৰিবলৈ ইজি নহয় জানো বাৰু? তো কি কৰিছে আপুনি? ইয়াত 0 আছে, ইয়াত 0 আছে বুলি ভাবি পেলাই জাষ্ট প্লাছ কৰি আহিছে ন। 0 + 5, আপুনি 5 বহাইছে। 5 + 1 6 বহাইছে। 3 + 1 4 হৈছে। 3 + 2 5 হৈছে। এগেইন 2 + 0 2 হৈছে। চ' আপুনি চাওক কিমান কম সময়ৰ ভিতৰতে কৰিব পাৰিলো। অকে, চ' আজিৰ পৰা যদি কেনেবাকে আপোনালোকে 11 মাল্টিপ্লাই কৰিবলগীয়া হয়, তেন্তে মুখতে কৰি থব আকৌ, এনেকে স্কুল প্ৰচেছত নাযাব। ঠিক আছে, চ' আপোনালোকে নৰ্মেলি ইজিলি আপোনালোকে কৰিব পাৰিব। শ্বৰ্টকাট টেকনিক আপোনালোকে এপ্লাই কৰিব। ঠিক আছে, ক্লিয়াৰ হৈছে? মোৰ ভইচ সকলোৱে শুনি আছে? মোৰ ভইচ সকলোৱে শুনি আছে? এবাৰ কমেন্ট কৰি দিব যদি আপোনালোকৰ কাৰোবাৰ ইণ্টাৰেক্ট হৈছে। ঠিক আছে, ত' মোক এবাৰ কমেন্ট কৰি দিব। অকে, য়েছ, অকে, চবে শুনি আছে? ঠিক আছে, ভাল লাগিছে টেকনিক। ভাল লাগিছে নাই বাৰু টেকনিক? কোনোবাই যদি পোৱা নাই আগতে এনেকুৱা টেকনিক, তেনেহলে অবভিয়াছলি ভাল লাগিছে চাগে। তো এবাৰ কমেন্ট কৰি দিব যদি ভাল লাগিছে টেকনিক। অকে, চ' নেক্সট টেকনিকলৈ যাম। অকে, থেংক ইউ চ' মাচ। ত' সকলোৱে কমেন্ট কৰিছে, ত' ভাল লাগিছে। অকে, ত' নেক্সট টেকনিক। অকে, চ' আমি কি হয় জানে, আপোনালোকে ন কি হয়, যেতিয়া আপোনালোকে কেলকুলেশ্যন কৰিব ন, আপোনালোকে মাল্টিপ্লাই কৰিব বা কিবা যিকোনো আপোনাৰ ডিভিজন কৰিব, তেতিয়া আপোনালোকৰ টেকনিক বিলাকক বহুত মানে কামত দিব। ঠিক আছে, এইবিলাক টেকনিক আপোনালোকে শিকি থওক ভালকে। অকে, ত' আমি লাগিব, আমি প্ৰত্যেকটো যেতিয়া আমি ক্লাছত আমি অংক কৰিম, তেতিয়াহ'লে এইবিলাক টেকনিক আমি ডিছকাশ্যন কৰিম তেতিয়া। অকে, চ' এতিয়া আমি আৰু এটা টেকনিক ডিছকাশ্যন কৰো। ঠিক আছে, ত' আপোনালোকে চাব, উম মই মাজত ধৰি পেলাই টেকনিক বিলাক লৈ আছো আকৌ দেই। এনেকুৱা নহয় যে মই টেকনিক বিলাক আপোনালোকক আজি চব শিকাই দিম। আজি ডে 1 হয়, এপ্ৰচটো আপোনাক কৈ আছো। ঠিক আছে, আপোনালোকে চাপোজ চাপোজ 55 স্কুৱেৰ কৰিছে। অকে, 75 স্কুৱেৰ কৰিছে। ঠিক আছে,
চাপ'জ 95 স্কুৱেৰ কৰিছে, অ'কে, চাপ'জ 115 স্কুৱেৰ কৰিছে, ঠিক আছে। চ' এইবিলাক চাওক আপোনালোকে কেনেকে কৰিব পাৰিব, জাষ্ট আপোনালোকে 5 আছে ন, 5 স্কুৱেৰ এণ্ডিং 5 আছে, দেখিছে নে 5ত এণ্ড হৈ আছে। আমি স্কুলত আগতে কেনেকে কৰিছিলো, 75 স্কুৱেৰ কৰোঁতে 75 ইনটু 75 কৰিছিলো, কাৰেক্ট। ত' ইমান টাইম আমাৰ নাথাকে এতিয়া আমি কেলকুলেট কৰিবৰ কাৰণে। আমি ফাৰ্ষ্ট কৰিব লাগিব, কেনেকে 5 5 গুণ 25 ডাইৰেক্ট বহাব, 7ৰ পিছত কি আহে, 8 আহে, 7ৰ পিছৰ সংখ্যাটো ডেফিনেটলি 8 হয় ন। চ' 7ৰ লগত 8টো পূৰণ কৰি দিব মানে, ঠিক আছে, 7 8 গুণ 56, ঠিক আছে। চ' আনচাৰ ওলাই গ'ল 5625। এগেইন 5 5 যা 25, 5ৰ পিছত 6 আহে, 6 5 গুণ 30, 3025, তো আনচাৰ ওলাই গ'ল, বুজি পাইছে। চ' 5 5 5 গুণ 25 আপুনি বহালে, 9ৰ পিছত কি আহিব, 10, 9 10 গুণ কিমান হ'ব, 90 হ'ব। চ' 9025, এগেইন 5 5 যা 25, 11 12 যা 132, ঠিক আছে। মই কেনেকে কৰিলো 11 12 যাটো মনত আছে কাৰণে কৰিলো, যদি কেনেবাকে আপোনালোকে পাহৰি যায় তেনেহ'লে এই টেকনিকটো 11ৰ টেকনিকটো ইউজ কৰি দিব পাৰিব। 0 যোগ 2 2, 2 যোগ 1 3, আৰু 1 যোগ 0 1, বুজি পালে 132। চ' আল্টিমেটলি কেনেকে কৰিছো আপোনালোকে বুজি পালে। এইটো ইজ অনলি এপ্লিকেবল যেতিয়া আপোনাৰ স্কুৱাৰ এণ্ডিং 5 থাকিব, এণ্ডিং যেতিয়া 5 এৰে হ'ব, যেনেকে আপোনাৰ 65 স্কুৱাৰ কৰিছে, কাৰেক্ট। ত' আপোনাৰ এণ্ডিং 5 হৈ আছে নাই, ঠিক আছে, বা ষ্টাৰ্টিং আপুনি 5ৰ পৰা কৰিছে নাই। ত' আপুনি কি কৰিব, 5 5 গুণ 25 বহাব, 6 পিছত আপোনাৰ 7 আহিব, 6 7 গুণ 42, 7 6 7 42, চ' 4225, অ'কে। ক্লিয়াৰ হৈছে, বুজি পাইছে। চ' নেক্সট টেকনিকলৈ যাম ডেফিনেটলি। চ' যদি বুজি পাইছে, টেকনিক বিলাক আমি লাহে লাহে কৰি গৈ আছো, নেক্সট টেকনিকলৈ যাম, ঠিক আছে। চ' আপোনালোকে খালি কাৰোবাৰ যদি কিবা ডাউট থাকে মোক প্লিজ কৈ দিব, অ'কে। চ' আমি 2 ডিজিট স্কুৱেৰ এটা শিকি লওঁচোন, আমি যিকোনো 2 ডিজিট স্কুৱেৰ, ঠিক আছে। চ' যদি বুজি পাইছে, ঠিক আছে, চাপ'জ 42 স্কুৱেৰ, ঠিক আছে। 2 ডিজিট স্কুৱেৰ আপুনি মুখতে কেনেকে উলিয়াব মই সেইটো দেখুৱাই আছো, অ'কে। যিকোনো 2 ডিজিট, চাপ'জ আপোনাৰ 4টো আপুনি এ বুলি ধৰি লৈছে, আৰু 2টো আপুনি বি বুলি ধৰি ল'ব পাৰে। এনেকুৱা বহুত কেইটা টেকনিক আছে, ঠিক আছে। এইবিলাক টেকনিক মই দেখুৱাম লাহে লাহে, আপোনালোকে ক্লাছ কৰি ডেফিনেটলি ভাল পাব। প্ৰথম টেকনিকটো মই দেখুৱাইছো, আপোনাৰ কি হয়, বি আছে ন। চ' আপুনি প্ৰথমটো নম্বৰ 1 ষ্টেপটো আপুনি বি স্কুৱেৰ কৰিব। ইয়াত বিটো আপুনি 2 বুলি মানি লৈছে, 2 2 গুণ 4 বহাব পাৰে, ঠিক আছে। নেক্সট টেকনিকটো কি জানে, আপুনি 2 নম্বৰ টেকনিকটো আপোনালোকে কি কৰিব, এই দুটা আছে নহয় ডিজিট, এই দুটা ডিজিট মাল্টিপ্লাই কৰিব, মানে এ ইনটু বি, অ'কে। চ' মাল্টিপ্লাই কৰা টাইমটোত আপুনি আকৌ 2ৰে মাল্টিপ্লাই কৰিব, মানে আপোনাৰ 4 ইনটু 2 কৰিম মই, বুজি পালে। ত' 4 ইনটু 2 4 2 গুণ 8, আকৌ আপোনাৰ কি হ'ব, ইয়াক 2ৰে পূৰণ কৰিব লাগিব, মানে 4 2 যা 8, 8 2 যা 16, 16 6, আকৌ 1 কেৰি হৈ যাব, বুজি পালে, উকলিব। লাষ্ট টেকনিক একদম শেষ, আপুনি 3 নম্বৰ টেকনিকটো কি কৰিব, ইউজ এ স্কুৱেৰ কৰি দিব, ঠিক আছে। চ' এ স্কুৱেৰ মানে 4 4 গুণ 16, 16 1 17, আনচাৰ ওলাই গ'ল 1764। মই কেনেকে কৰিলো আপোনালোকক আকৌ এবাৰ দেখুৱাই দিছো, চাপ'জ 52 স্কুৱেৰ কৰিছো, ঠিক আছে। চ' 52 স্কুৱেৰ কেনেকে কৰিলো, প্ৰথমতে 2 2 গুণ 4 বহালো, বা আপোনাৰ 54 স্কুৱেৰ মই দেখুৱাই দিছো, ঠিক আছে। কেনেকে কৰিলো আপোনালোকে চাই ল'ব দেই। 2 2 গুণ 4 ইয়াত বহালো, ঠিক তেনেদৰে 4 4 গুণ 16 বহালো, বুজি পালে। ত' 4 4 গুণ 16 ছ 1 উকলিব, ইয়াত 2 2 গুণ 4 বহালো। নেক্সট টেকনিক, 1 নম্বৰ টেকনিক আমাৰ ক্লিয়াৰ হৈছে, বুজি পাইছে। 1 নম্বৰ আমি প্ৰথমতে ইউনিট প্লেচত থকা আমাৰ সংখ্যাটোক আমি স্কুৱেৰ কৰি ললো, মানে আমাৰ এককৰ ঘৰত 2 আছে, 2ক স্কুৱেৰ কৰি ললো। ইয়াত 4 আছে, 4ক স্কুৱেৰ কৰি ললো, বুজি পালে। ইয়াত যেনেকে বি স্কুৱেৰটো কৰিছো, ঠিক সেইদৰে 4 4 গুণ 16, 16 6 1 উকলিব, 2 2 গুণ 4 যেনেকে কৰিলো, ইয়াত উকলিবলৈ একো নাই, তো একেবাৰে বহাই দিছো, নহয় জানো। তাৰ পিছত নেক্সট টেকনিক, আপোনালোকে দুটা সংখ্যাক আপোনালোকে পূৰণ কৰিব, 5 2 গুণ 10, হয়নে। 5 2 গুণ 10 শূন্য 1 উকলিব, আৰু ইয়াত আপুনি কি কৰিব, 4 5 গুণ 20, আৰু ইয়াত আপোনাৰ 5 2 গুণ 10, 10 2 গুণ 20 হ'ব আকৌ দেই, চৰি। তো আপোনাক আকৌ 2ৰে ইনটু কৰিব লাগিব নহয়, মই এইটো কবলৈ পাহৰি গলো আপোনাক। তো 5 2 গুণ 10, 10ৰ লগত আকৌ আপোনাৰ 2 পূৰণ কৰিব, 5 2 গুণ 10 2 গুণ 20, 20 20ৰ শূন্য উকলিব 2, ঠিক সেইদৰে 4 5 গুণ 20, হয়নে। 4 5 গুণ অলৰেডি 20 ওলাইছে, 20ৰ লগত আপোনাৰ 2 মাল্টিপ্লাই কৰিলে আপোনাৰ 40 হ'ব, ঠিক আছে। আৰু 40 প্লাছ 1 41, 41ৰ 1 হ'ব, 1 আকৌ 4 কেৰি হৈ যাব, বুজি পালে। আকৌ 5 5 গুণ 25 স্কুৱেৰ কৰিব, 5 5 গুণ 25, 25 2 27, ঠিক আছে। চ' আপোনাৰ আনচাৰ ওলাই গ'ল 2704। ঠিক সেইদৰে 5 5 গুণ 25 বহালে, 25 4 29, ত' 2916। নৰ্মেলি কি হয়, আপুনি যেতিয়া স্কুলত কৰিছিলে ন, সেইবিলাক মেথড যদি আপোনাৰ ইউজ কৰে, টাইম বহুত যাব। ত' সেইকাৰণে আপোনাক এপ্ৰচটো বৰ মেটাৰ কৰে, ঠিক আছে। আপুনি যেতিয়া কম্পিটিটিভ এক্সামত বহিব ন, আপুনি কিমান ফাষ্ট কৰি আছে, ঠিক আছে। যদি আপোনাৰ তাত স্পীড নাথাকে ন, অকল নৰ্মেল প্ৰচেছ বিলাকত আপুনি গৈ থাকে, তেতিয়াহ'লে আপোনাৰ বহুত টাইম লাগি যাব, বুজি পালে নে আপোনালোকে। ত' মই কেনেকে কৰিলো, 52 আৰু 54 স্কুৱেৰ মুছি দিছো,
মই প্ৰথমতে 52 স্কোৱাৰ কৰিলো, তাৰপিছত মই 54 স্কোৱাৰ কৰিলো। মই মুখতে কৰি দেখাই দিছো আপোনালোকক, চাব এতিয়া সেই একে টেকনিক ইউজ কৰি পেলাই। 2 দুগুণ 4 বহালো, 5 দুগুণ 10 দুগুণ 20ৰ শূন্য উকলিব 2, 5 5 গুণ 25 2 27। বুজি পালে নে? আকৌ ইয়াত চাওক 4 4 গুণ 16 1 উকলিব, 4 5 গুণ 20, 20 দুগুণ 40 41 1 উকলিব 4, 5 5 গুণ 25 4 29। চাওক কিমান ফাষ্ট কৰিছো। চাওক আপোনালোকেও কৰিব পাৰিব, খালি আপোনালোকে এপ্ৰচটো শিকক, টেকনিকটো শিকক। বুজি পালে? বহুত ইজিলি কৰিব পাৰিব এইবিলাক টেকনিক আপোনালোকে যদি ইউজ কৰে। চ' আপোনালোকে বহুত ফাষ্ট আপোনালোকে হৈ যাব। ইভেন আপোনালোকে কি হয় জানে, চ' এনেকুৱা আৰু টেকনিক আছে, এনেকুৱা নহয় যে অকল এইটো টেকনিকে আছে। মই এইবিলাক টেকনিক ডিছকাছন কৰিম। চাপ'জ 52 স্কোৱাৰ, 52 স্কোৱাৰ মানে কি, 52 ইন্টু 52 কৰিছো। প্ৰথমতে আপোনালোকে 2 ডিজিট স্কোৱাৰটো আপোনালোকে দুটা সংখ্যা এনেকে ভাবি ল'ব পাৰে, ঠিক আছে। এই দুটা সংখ্যাক প্ৰথমতে এই দুটা পূৰণ কৰিব, তাৰপিছত আকৌ ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি পেলাই যোগ কৰি দিব, আকৌ পূৰণ কৰি দিব। ঢেৰ এপ্ৰচ আছে। যেনেকে 2 দুগুণ 4 মই বহালো, ঠিক আছে, প্ৰথমতে এই দুটা পূৰণ কৰিলো, তাৰপিছত এই দুটা পূৰণ কৰি পেলাই যোগ কৰি দিলো। 5 দুগুণ 10, 5 দুগুণ 10 2, 20ৰ শূন্য উকলিব 2। নেক্সট আকৌ এই দুটা পূৰণ কৰি পেলাই যোগ কৰিলো, মানে পূৰণ কৰিলো, 5 5 গুণ 25, 2 উকলি আছিলে 27 হৈ গল। তো এনেকুৱা ঢেৰ টেকনিক আছে। তো এইবিলাক আমি লাহে লাহে ডিছকাছন কৰিম। যেতিয়া আমাৰ শ্বৰ্টকাট টেকনিক, মই যেতিয়া অংকটো কৰাম ন, আপোনালোক শ্বৰ্টকাট টেকনিক কেনেকে এপ্লাই কৰিব লাগিব সেইবিলাক সকলোখিনি মই ডিছকাছন কৰিম। বুজি পালেনে? চ' এতিয়া আপোনাক আৰু এটা কথা ডিছকাছন কৰিছো দেই, চাব দেই। আপুনি চাপ'জ 8 5 9 এক্সামত কৰিবলগীয়া হৈছে ইনটু 999। মই কালি নে পৰহি অফলাইন ক্লাছ এটা ডিছকাছন কৰি আছিলো। অকে, চ' মই কৈছিলো ষ্টুডেণ্টখিনিক যে 5 মিনিটত মই অংক শিকাম। তো কি শিকাম? তো মোক কৈছিলে যে ছাৰ শ্বৰ্টকাট টেকনিকে কিবা এটা দেখাই দিয়ক। তো মই দেখাই দিছিলো। অকে, চ' এইটো ডিছকাছন কৰি আছিলো, মোৰ এতিয়া মনত পৰিছে। অকে, চ' ইয়াত কি কৰিছো, আমি কেনেকে কৰিম? 859 ন, 99ৰে আমি মাল্টিপ্লাই কৰিবলগীয়া হৈছে। আনচাৰটো কি হ'ব? 858। চ' এইটো আনচাৰ হ'ব, ঠিক আছে। চ' এই আনচাৰটো মই কৰোতে কিমান টাইম লাগিলেনো মোৰ, ঠিক আছে। ত' মই বহুত কম টাইমৰ ভিতৰত কৰিব পাৰিলো। চ' এইবিলাকক কয় এপ্ৰচ। ত' এইবিলাক এপ্ৰচ যদি আমি ইউজ কৰিব পাৰো ন পৰীক্ষাত, চ' আমি বহুত ফাষ্ট কৰিব পাৰিম। মই কি এপ্ৰচ ইউজ কৰিছো আপোনালোকক এবাৰ দেখাই দিছো, মন দি চাব। ইয়াৰ পৰা এক এটা জাষ্ট মাইনাছ কৰি দিছো, আধা আনচাৰ ওলাই গল, 858। তাৰ পিছত কি কৰিলো জানে, A9ৰ পৰা 8টো মাইনাছ কৰিলো, 1 হ'ল। A9ৰ পৰা 5টো মাইনাছ কৰিলো, 4 হৈ গল। A9ৰ পৰা 8টো মাইনাছ কৰিলো, তো 1 হৈ গল। বুজি পালে? তো মই কেনেকে কৰিলো, তো আকৌ এবাৰ দেখাই দিছো দেই, আপোনালোকে চাই ল'ব। যিকোনো এটা ডিজিট আপোনালোকে লৈ লৈছো, চাপ'জ 9 6 8 চাপ'জ 5 8 9, ঠিক আছে। চ' লৈ লৈছো, চ' 9 9 9 9 9 9এৰে মাল্টিপ্লাই কৰিছো। চ' চাওক, এইবিলাক ডাঙৰ ডাঙৰ সংখ্যা হয় ন, কেনেকে মই কম টাইমৰ ভিতৰতে কৰিছো, এইবিলাক কয় এপ্ৰচ। ত' 9 6 8 5 8 8, আধা আনচাৰ ওলাই গল। বুজি পালে নাই? ইয়াৰ পৰা এক এটাহে মাইনাছ কৰিছো। ত' ইয়াৰ পৰা এক এটা মাইনাছ কৰি দিয়াৰ লগে লগে আধা আনচাৰ মই পায়ে গলো দেখোন। তাৰপিছত কি কৰিম, A9ৰ পৰা A9টো মাইনাছ কৰি দিম। বুজি পালেনে? চ' 9ৰ পৰা 9 মাইনাছ কৰিলে 0 হ'ব। তাৰপিছত 9ৰ পৰা 6 মাইনাছ কৰিম, 3 হ'ব, ঠিক আছে। চ' 9ৰ পৰা 8 মাইনাছ কৰিম, 1 হ'ব। 9ৰ পৰা 5 মাইনাছ কৰিম, 4 হ'ব। 9ৰ পৰা আকৌ 8 মাইনাছ কৰিম, 1 হ'ব, ঠিক আছে। আকৌ 9ৰ পৰা আমি কি কৰিম, 8 মাইনাছ কৰিম, ত' 1 হ'ব। চ' আপোনাৰ আনচাৰ হ'ব 968588031411। ডেফিনেটলি পৰীক্ষাত ইমান দীঘল অংক নাহে। ত' আপুনি টেনচন ল'ব নালাগে। আপোনাক 9এৰে মাল্টিপ্লিকেশ্যন কেনেকে দিব পাৰে চাব দেই। 968 ইনটু আপোনাৰ ধৰি লওক 7 থাকিব পাৰে মেক্সিমাম, তাতকে নাথাকে। চ' বা 96.87 ইনটু আপুনি কৰিব লাগিব পাৰে। পৰীক্ষাত ডাইৰেক্ট মাল্টিপ্লাই কৰিব নিদিয়ে। অবভিয়াছলি আপুনি অংকটো কৰা টাইমত আপুনি কৰিব লাগিব পাৰে, ঠিক আছে। চ' সেইকাৰণে দেখুৱাই আছো মই। চ' আপুনি 99.99ৰে মাল্টিপ্লাই কৰিবলগীয়া হৈছে। পৰীক্ষাত কি কৰিব? চ' এইটো বহুত টাইম গুচি যাব। চ' মই সেইকাৰণে আপোনালোকক এপ্ৰচ দিছো। বহুত মেটাৰ কৰে আপোনালোকে কম্পিটিটিভ এক্সাম এটা ক্ৰেক কৰিবৰ কাৰণে ন, শ্বৰ্টকাট টেকনিক আপোনাক লাগিবই। উইদাউট শ্বৰ্টকাট টেকনিক আপোনালোকে মানে নোৱাৰিব, টাইমটো বহুত যাব। যদি আপুনি বেলেগতকে 2 মিনিট আগুৱাই আছে ন, তেনেহলে আপুনি 2টা বা 3টা কুৱেশ্যন বেছি কৰিব পাৰিব। বুজি পাইছেনে? চ' সেইকাৰণে আপোনালোক আৰু লগতে কনফিডেন্স লেভেলটো বিল্ড কৰিব ন। চ' চাওক, ইয়াত মই কেনেকে কৰিছো, 9687 ন, তো ইয়াৰ পৰা মই কি কৰিছো 999, তো 96.87 আছিলে। তো মই নৰ্মেলি কেনেকে কৰিছো আপোনালোকে চাব। ইয়াৰ পৰা জাষ্ট মই 1 এটা মাইনাছ কৰিছো, 1 এটা মাইনাছ কৰি দিয়াৰ লগে লগে 9688 হৈ গল, ঠিক আছে। চৰি, নট 8, ইয়াত 6 হৈ গল, ঠিক আছে। মই অথনিটো মনত আহি গৈছে। অকে, চ' 968
7 আছিলে, ইয়াৰ পৰা 1 এটা মাইনাছ কৰি দিলো, 9686 হৈ গ'ল। অকে, চ' বাকী আনচাৰ খিনি আমি কি কৰিছো, এইটো আধা আনচাৰ ওলাই গ'ল, ত' 9ৰ পৰা 9 মাইনাছ কৰিছো, 0 হৈ গ'ল, 9ৰ পৰা 6 মাইনাছ কৰিছো, ঠিক আছে, ত' 3 আহি গ'ল, 9ৰ পৰা 8 মাইনাছ কৰিছো, 1 আহি গ'ল, 9ৰ পৰা আকৌ 6 মাইনাছ কৰিছো, 3 আহি গ'ল। তাৰপিছত কি হয়, আপোনাৰ ইয়াত আপোনাৰ টোটেল কেইটা সংখ্যাৰ আগত দশমিক আছে, 4টা, ইয়াত 2টা, ইয়াত 2টা, ত' 4টা সংখ্যাৰ আগত দশমিক বহিব। চ' আনচাৰ হ'ব আপোনাৰ কিমান, 9686.0313। বুজি পালে? যদি 9 ইকুৱেল থাকে দেন ইউ কেন ইউজ দিছ মেথড। যদি 9 ইকুৱেল নাথাকে তেনেহলে মই দেখুৱাই দিছো কেনেকে কৰিব পাৰি। অকে, চ' এইবিলাক আমি লাহে লাহে এপ্ৰচ বিলাক ডিছকাশ্যন কৰি যাম, ঠিক আছে। আপোনালোকে ক্লাছ বিলাক কৰি ডেফিনেটলি ভাল পাব। ক'ত ক'ত প্ৰব্লেম আছে আপোনালোকে মোক ক'ব, মই একদম ক্ৰিষ্টেল ক্লিয়াৰকে বুজাই দিম। অকণো আপোনালোকে টেনচন ল'ব নালাগে, ঠিক আছে। ত' য'ত আপোনালোকৰ প্ৰব্লেম হয় ক'লেই হ'ল যে ছাৰ প্ৰব্লেম হৈছে, মই একদম চৰ্ট আউট কৰি দিম ইমিডিয়েট। অকে, চ' নেক্সট, চ' যদি 9 কম থাকে তো কি হ'ব, বা 9 বেছি থাকে কি হ'ব, তো মই 9 বেছি থকাই কৰি দিছো। চাপোজ 87 ইনটু আপোনাৰ 9, 9, 9 এৰে কৰিবলগীয়া হৈছে, চ' 87ক মাল্টিপ্লাই কৰিবলগীয়া হৈছে 999। অকে, চ' ইয়াত 9 4টা আছে, তো অথনি ইকুৱেল আছিলে, ইকুৱেল ডিজিট ইকুৱেল 9, এতিয়া আপোনাৰ ডিজিট কমি গৈছে 87, 2টা ডিজিট আছে, 4টা 9 আছে, 2টা ডিজিট শূন্য বহাই ল'ব, এতিয়া ইকুৱেল হৈ গ'ল। 4টা 9 আছিলে, 4টা আপোনাৰ হৈ গ'ল। তো এতিয়া আপুনি কি কৰিব, ইয়াৰ পৰা 1 এটা আকৌ সেম একে প্ৰচেছ আপুনি ইউজ কৰক, 1 এটা মাইনাছ কৰক, তো 008 আপোনাৰ 6 হৈ গ'ল। তাৰপিছত 9ৰ পৰা 0 মাইনাছ কৰক, আপোনাৰ 9 হ'ব, আকৌ 9ৰ পৰা 0 মাইনাছ কৰক, 9 হ'ব, 9ৰ পৰা 8 মাইনাছ কৰক, 1 হ'ব, 9ৰ পৰা 6 মাইনাছ কৰক, 3 হৈ যাব। চ' আপোনাৰ আনচাৰ হৈ যাব 869913। ত' বুজি পাইছে আপোনালোকে, 869913। অকে, চ' এইবিলাক হৈছে এপ্ৰচ। ত' আপোনালোকে এইবিলাক এপ্ৰচ ইউজ কৰিব পাৰে পৰীক্ষাত, কম টাইমৰ ভিতৰতে আপোনালোকে কৰিব পাৰিব। বুজি পাইছেনে? চ' এনেকুৱা আপুনি যদি আমাৰ ইয়াত ক্লাছ কৰি গৈ থাকে তেনেহলে আৰু বহুত খিনি টেকনিক আছে আপোনালোকে শিকিবলৈ পাব। এইটো জাষ্ট মই আৰু এটা কথা আপোনালোকক ডিছকাশ্যন কৰিছো দেই। চাপোজ আপুনি পাৰ্চেন্টেজে কৰিছে, পাৰ্চেন্টেজ আমি ডেফিনেটলি শিকিম, পাৰ্চেন্টেজৰ কুৱেশ্যনছ বিলাক আমি কৰিম। অকে, চ' আপোনাক মই জাষ্ট নৰ্মেলি দেখুৱাইছো। এতিয়া আপোনাক চাপোজ 26% বুলি আহিছে পৰীক্ষাত, 26% অফ 644। চ' আপোনালোকে ভয় নাখাব পাৰ্চেন্টেজলৈ জাম্প মাৰি দিছো বুলি পেলাই। অকে, চ' এইবিলাক একদম সাধাৰণ অংক হয়। অকে, চ' পাৰ্চেন্টেজ আপোনালোকে কি কৰিছিলে ন, 26% মানে 26/100 কৰিছিলে ন। পাৰ্চেন্টেজ মানে আপোনালোকে কি শিকি আহিছিলে ন স্কুলত, X% মানে আপোনাৰ X/100 বুলি শিকি আহিছিলে, হয় নে নহয়? মনত পৰিছে নিশ্চয়। চ' 26% মানেনো কি হ'ব, 26/100 নহ'ব জানো? অফ মানে মানে পূৰণ আকৌ 644, এনেকে নহ'ব জানো? ত' 26% মানে আপোনালোকে এনেকে পাইছিলে নাই? এতিয়া আপোনালোকে ক'ত ফচিব জানে, 26% বুলি কোৱাৰ লগে লগে এইফালে 26 বা কোনোবাই কাটাকুটি কৰিব, 2 5 গুণ 10, ঠিক আছে। ত' এইফালে 50 আহিলে, তাৰপিছত আকৌ এইফালে 2 গুণ 2, 2 3 গুণ 6 13 আহিলে, আকৌ এইফালে 2 25 50 আহিলে, ত' 2 3 গুণ 6, 2 2 গুণ 4, 2 2 গুণ 4, এইখিনি জেগাত ফচি যাব। এইখিনি জেগাত ফচি কি হ'ব, 12:13 হ'ব, 13 মিনিট হোৱাৰ লগে লগে আপোনাৰ এক্সাম ক্ৰেক নহয়। ধেমালি কৰিছো দেই। ত' এইটো চাওক কিমান টান হৈ গ'ল। চিম্পুল অংক এটা আছিলে কিন্তু কিমান টান কৰিলে, আপোনালোকে নিজে নিজে টান কৰি ললে। মই জানো আপোনালোকে মেক্সিমাম 90% ষ্টুডেণ্টে শ্বৰ্টকাট টেকনিক জানে, কিন্তু যিসকল নাজানে 10%, সেইসকল ষ্টুডেণ্টক মই কৈ আছো যে এইটো এপ্ৰচ নহয়। চ' এইটো এপ্ৰচত যদি কৰে পৰীক্ষাত তেনেহলে আপুনি এডিএৰি এক্সাম ওলাব নোৱাৰে, ঠিক আছে। চ' আপুনি তাৰ কাৰণে কি কৰিব লাগিব, মই আপোনাক অকল এডিএৰি এক্সামৰ কাৰণে পঢ়োৱা নাই, মেক্সিমাম এক্সামৰ কাৰণে পঢ়ুৱাই আছো, গাইড কৰিছো, কিন্তু ফকাচ কৰিছো আমি আছাম গভৰ্ণমেণ্ট এক্সামত, ঠিক আছে। চ' এইটো আমাৰ যোনটো অনলাইন ক্লাছ চলি আছে বা চলিব, ঠিক আছে, এইটো আমাৰ অকল অনলাইন ক্লাছটো ষ্টেট গভৰ্ণমেণ্ট এক্সামৰ কাৰণে, ঠিক আছে। চ' আমি আছাম স্পেচিফিক ক্লাছ বিলাক বেছিকে কৰিম ইয়াত, ঠিক আছে। যেনেকে GS টো আমাৰ অসম ৰিলেটেড কুৱেশ্যনছ বিলাক কৰিম, ঠিক আছে। অসমৰ ৰাইটাৰ বিলাকৰ ওপৰত পঢ়িম, আমাৰ বুকছ বিলাকৰ ওপৰত পঢ়িম, মানে বুকছ এণ্ড অথৰ বিলাক, ঠিক আছে, অথৰসকলৰ বিষয়ে। তাৰপিছত আমাৰ অসমৰ স্পৰ্টছৰ ওপৰত পঢ়িম আমি, অসমৰ পলিটিৰ ওপৰত পঢ়িম, আমাৰ অসমৰ হিষ্ট্ৰীৰ ওপৰত পঢ়িম, অসমৰ জিঅ'গ্ৰাফিটো চাম আমি, আমাৰ অসমৰ ৰিভাৰ চিষ্টেম, অসমৰ পৰ্বতমালা, ঠিক আছে, মাউণ্টেইন ৰেঞ্জ, সকলোখিনি ক্লিয়াৰ কৰিম অসমৰ, ঠিক আছে। মেইনলি আমি ফকাচ কৰিম অসমৰ, লগতে ইণ্ডিয়াটোতো চাবই লাগিব আৰু ইণ্টাৰনেশ্যনেলটো অলপ অলপ চুই দিম মই, ঠিক আছে। কিন্তু মেক্সিমাম আমি অসমক, যিহেতু অসম গভৰ্ণমেণ্ট এক্সামৰ কাৰণে আমি প্ৰিপেৰেশ্যন কৰি আছো মেইনলি, চ' ইয়াত অসমৰ কাৰণে মেক্সিমাম চাম। আৰু এক্সামৰ যিখিনি মানে কুৱেশ্যন আমাৰ মেথছত থাকে, ত' সেইবিলাক আমি ডেফিনেটলি ডিছকাছ কৰিম। মেক্সিমাম আপোনাৰ এডিএৰি যোনটো কোৰ্চ হয় নহয়, সেই কোৰ্চটো আপোনাৰ
SSC কম্বাইন হায়াৰ ছেকেণ্ডাৰী লেভেল, ঠিক আছে, SSC কম্বাইন হায়াৰ ছেকেণ্ডাৰী লেভেল, ঠিক আছে, কম্বাইন হায়াৰ ছেকেণ্ডাৰী লেভেল CHSL, ঠিক আছে। তো হায়াৰ ছেকেণ্ডাৰী লেভেলৰ আপুনি চালেই হ'ল, তাতকে বেছি চাব দৰকাৰ নাই। তথাপিতো আমি CGL লেভেললৈকে ট্ৰাই কৰিম যাবৰ কাৰণে। তো আপোনালোকেও সহযোগিতা আগবঢ়াব, তেতিয়া ভাল লাগিব। এতিয়া মই 26%টো কৰি দিছো, আপোনালোকে মন দি চাব। 26% মই মুচি লৈছো হা, 26% মই কথা বেছিকে কওঁ, তো হয়তো কোনোবা কোনোবা বৰ হ'ব পাৰে, তথাপিতো ইগনৰ কৰিব, ঠিক আছে। কেতিয়াবা কেতিয়াবা অলাগতিয়াল কথা কিছুমানে কৈ দিওঁ চাগে। অকে, বাৰু একো নাই। তো 26% অফ 644, তো ইয়াত আমি কি কৰিব পাৰো জানেনে? এই 26%টো আপুনি এনেকে লিখিলে আপোনাৰ অসুবিধা হ'ব জানো? অসুবিধা নিশ্চয় নহয়। 25+1 মানে কি হয়? 26 হয় নে নহয়? তো ভাঙি দিব পাৰে। 25% + 1% কৰিলে কিমান পাৰ্চেণ্ট হ'ব? আপুনি ক'ব যে ছাৰ এইটোতো একেই হ'ল, 26% হ'ব। তেনেহ'লে আপুনি 25% মানে কিমান হয়? আপোনালোকে জানেনে 25% মানে কি হয়? 25% মানে 1/4 হয়, ঠিক আছে। তো 25% মানে যদি 1/4 হয়, ঠিক আছে, চ' অবভিয়াছলি আপুনি 1/4টো আপুনি কৰিবলৈ ভাল পাব, 644, হয়নে নহয়? তো আপোনালোকে কেনেকে কৰিব? 4 × 4 = 4, 6 × 4 = 24, 4 × 4 = 161, তো এইফালে ওলাই গ'ল 25%। তো 1/4 কৰিলে প্লাছ 1% মানে কিমান? 6.44 হ'ল নে নাই? তো আল্টিমেটলি 167.44 হৈ গ'ল। আচ্ছা, এই ক্লাছটো আপোনালোকে যিহেতু আজি ডে 1 হয়, তো আপোনালোকে বহুতে পাৰ্চেন্টেজ বুলি কোৱাৰ লগে লগে ভয় খাব পাৰে। তো এনেকুৱা হ'ব পাৰে যে ছাৰে প্ৰথমতে পাৰ্চেন্টেজ দেখাই দিছে, তো বুজি পোৱা নাই। কিন্তু একো দৰকাৰ নাই, আপোনালোকক মই পাৰ্চেন্টেজ ক্লাছটো একদম ভালকে দেখুৱাম, তো সেইটো টেনচন ল'ব নালাগে। কিন্তু প্ৰথম কথাটো হৈছে কি জানেনে? তো পাৰ্চেন্টেজটো কেনেকে আমি ইজিলি কৰিছো, এই এপ্ৰচটো দেখাইছো, মানে এইবিলাক লাগিব, মই সেই কথাটো কবলৈ গৈ আছো। মানে এইবিলাক হৈছে শ্বৰ্টকাট টেকনিক, মানে আমি ভাঙি দিলো। যদি এইটো বুজি পোৱা নাই আপোনালোকে, তো এটা কথা আপোনালোকে মন কৰিব, যেতিয়া মোৰ ক্লাছ আহিব 1/1 to 1/20 লৈকে আপোনালোকে পাৰ্চেন্টেজত মুখস্থ কৰি ল'ব, ঠিক আছে। চ' এই ফ্ৰেকচন লিষ্টটো 1/1 মানে যেনেকে 100%, আপোনালোকে গুগলত মাৰিব ফ্ৰেকচন লিষ্ট অফ পাৰ্চেন্টেজ, চব পাই যাব। 1/2 মানে 50%, ঠিক আছে, 1/3 মানে 33.33%, এইবিলাক লাগিব দেই। চ' 1/4 মানে আপোনাৰ 25%, ঠিক আছে, 1/5 মানে আপোনাৰ 20%। তো এইবিলাক মই যেতিয়া পাৰ্চেন্টেজ শিকাম ন, আপোনালোকে আগতীয়াকে চাই আহিব। 1/6 মানে 16.66%, 1/7 মানে 14.28%, ঠিক আছে, 1/8 মানে আপোনাৰ কি হয় 12.5%। তো এইবিলাক আপোনালোকে প্লিজ চাব। ত' 1/9 মানে 11.11%। তো এইবিলাক আপোনালোকক লাগিব। 1/10 মানে 10%। তো আপোনালোকে গুগলত 1/20 লৈকে প্লিজ চাই ল'ব, তেতিয়া আপোনালোকৰ স্পীডটো বহুত বেছি বাঢ়ি যাব। অকে, চ' নেক্সট আপোনালোকক মই দেখুৱাই আছো। চাপ'জ চাপ'জ 51% অফ 360, আপোনালোকক সেইটো দেখুৱাইছো। চ' আপোনালোকে কেনেকে কৰিব? পৰীক্ষাত আগতে কৰিছিলে 51% মানে 51/100। চ' অফ 360 মই এই এপ্ৰচ বিলাক দেখাই আছো। ত' যিকোনো অংক দেখুৱাই আছো। মই এইটো দেখুৱাব গৈছো যিহেতু ডে 1 হয়। ত' আজি আমি জাষ্ট এটা ক্লাছ কৰিছো। আৰু এটা কথা মন কৰিব, আপোনালোকৰ ক্লাছ সদায় মনডে টু ফ্ৰাইডে হ'ব, ঠিক আছে, মনডে টু ফ্ৰাইডে হ'ব, ঠিক আছে। তো আল্টিমেটলি মনডে টু ফ্ৰাইডে ক্লাছ থাকিব। আপোনালোকৰ অনলাইন ক্লাছ ছেটাৰডে আৰু চানডে নাথাকে, ঘৰত পঢ়ি ল'ব। অকে, চ' মনডে টু ফ্ৰাইডে ক্লাছ হ'ব। আৰু নেক্সট কথা হৈছে ৰেকৰ্ডিং আপোনালোকে পাই যাব। যদি কিবা কাৰণত মিছ হৈ যায়, আপোনালোকে ৰেকৰ্ডেড ক্লাছ ডেফিনেটলি পাব, সেইটো কাৰণে টেনচন ল'ব নালাগে। আৰু 2 নম্বৰত, কেতিয়াবা কেতিয়াবা ক্লাছ কেনচেল কিবা কাৰণত যাব পাৰে, কেতিয়াবা টেকনিকেল গ্লিচৰ কাৰণে হ'ব পাৰে, কাৰণ অনলাইন ক্লাছ কৰি আছো, ঠিক আছে। আৰু কেতিয়াবা কিবা কাৰণত কেনচেল হ'ব পাৰে, বাট আপোনালোকক পিছলৈ মিলাই দিয়া যাব, সেইটো টেনচন ল'ব নালাগে। আপোনালোকক কমপ্লিটলি কোৰ্চ আপুনি মানে শেষ কৰিমে, মানে কমপ্লিট কোৰ্চ কৰিবই লাগিব। আৰু আপোনালোকে ইয়াত যিহেতু আহিছে, এটা আশা লৈ পেলাই আহিছে। প্ৰথম কথা হৈছে কি, আপোনালোকে এক্সাম ক্ৰেক কৰিব লাগে। চ' তাৰ কাৰণে কেৰিয়াৰ টেকে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব, সেইটো মই আপোনাক প্ৰথমতে গেৰাণ্টি দি দিছো। যদি কিবা কাৰণত আপোনালোকে অসুবিধা পায়, 9706768670 নম্বৰত প্লিজ কণ্টেক্ট কৰি ল'ব, ঠিক আছে। ক্লাছ মিছ নকৰিব ভুলতো। ক্লাছ মিছ কৰিলে আপোনালোকে ইটোৰ লগত ক্লাছৰ লগত ইটো ক্লাছৰ লিংকটো নাপায়। কিবা কাৰণত ক্লাছ মিছ কৰিলেও ৰেকৰ্ডিংটো চাই ল'ব। যদি ৰেকৰ্ডিঙত বুজি নাপায়, মোক প্লিজ ফোন কৰি ল'ব 9706768670 নম্বৰত, ঠিক আছে। এতিয়া আকৌ এপ্ৰচলৈ আহো। 51%টো আপোনালোকে স্কুল মেথডত যদি কৰিবলৈ যায় 5.1, কাৰণ এইবাৰ 10 আছে, এটা সংখ্যাৰ আগত দশমিক বহিব, চ' এইটো টাইম লাগি যাব। তো তাতকে আপুনি এটা কাম কৰিব পাৰে, 50% + 1%, মানে 50% + 1% কৰিলে 51% হ'ব নে নাই? চ' 50% মানে কিমান হয়? তাৰ আধা নহয় জানো? 360ৰ আধা 180 হ'ব নাই? আকৌ 1% মানে কিমান আহিব? 3.6 নাহিব নেকি? চ' 183.6 মুখতে ওলালে আকৌ, ঠিক আছে। চ' এইবিলাক হৈছে এপ্ৰচ। এইবিলাক এপ্ৰচ আপোনালোকে ইউজ কৰিবই লাগিব। চ' আমাৰ গ্ৰুপত বহুতখিনি ষ্টুডেন্ট আছে, ঠিক আছে। তো এতিয়ালৈকে তো তথাপিতো 40জন ষ্টুডেন্টে আছে। যিখিনি প্ৰেজেন্ট নাথাকে ক্লাছ বিলাকত, তেওঁলোকক ইয়াত ক্লাছ কৰিব দিয়া নহব মানে, ঠিক আছে। কিন্তু
আপোনালোকে নেটৱৰ্কৰ যদি ইছ্যু থাকে তেতিয়াহ'লে এইটো বেলেগ কথা হয়, আৰু আপোনালোকৰ যদি অকল অফলাইন ক্লাছটোৱে ল'ব বিচাৰে তেনেহ'লে আপোনালোকে ল'ব পাৰে। যদি বোলে অনলাইন ক্লাছটো বোলে মই লাইভ ক্লাছ এটেণ্ড কৰো, কৰিব পাৰে। ৰেকৰ্ডেড ক্লাছ বোলে মই চাম, কৰিব পাৰে। খালি আপোনালোকে এবাৰ কৈ ল'ব, ঠিক আছে, যে মই অকল ছাৰ লাইভ ক্লাছটো এটেণ্ড কৰিব নোৱাৰো, তো ৰেকৰ্ডেডটোৱে চাই ল'ম। তো আপোনালোকে ক'ব, ঠিক আছে। আৰু যদি কিবা কাৰণত বুজি নাপায় প্লিজ ক'ব, কাৰণ আপোনালোকে এক্সাম এটা ক্ৰেক কৰিব লাগিব। নহ'লে কি হয়, আপোনাৰ জেগাত আপোনাৰ লগৰজনে পাই যাব কাইলৈ পৰহিলে, আপোনালোকে থাকি যাব। আৰু পিছত আপোনালোকে ভাবিব, ৰিগ্ৰেট ফিল কৰিব, যে মই ভালকে পঢ়া হলে দেখোন মই এক্সামটো ক্লিয়াৰ কৰিব পাৰিলোহেঁতেন, মই আজি চাকৰি 10 লৈ থাকিব পাৰিলোহেঁতেন। চবে দেখোন মোৰ মুখৰ আগত পালে, প্ৰথম এডিআৰিটোতো এনেই গ'ল, নিদিলোৱে, বা দিলো যদিও মই ভালকে নহলে। ছেকেণ্ড এডিআৰিটো এনেই মানে হাঁহি ফূৰ্তি কৰি থাকোতে এডিআৰি এক্সাম আহিলে, দিলে, লগৰ বিলাকে পাই গ'ল, মই দিলো কিন্তু মই চিলেক্ট নহলো। কিন্তু এইবাৰ 3 নম্বৰ এডিআৰি 3.0, তাৰপিছত এডিআৰি হয়তো নহব পাৰে। তাৰপিছত যদি আপোনালোকে ভাবি থাকে যে মই লাষ্ট মুহূৰ্তলৈকে মানে চাম, পঢ়িম, পিছত পঢ়িম, কাইলৈ পঢ়িম, তো আপোনালোকৰ এডিআৰি এইটোও গুচি যাব, লগৰ বিলাকে চাকৰি পাই গুচি যাব। গতিকে একদম আপ্ৰাণ চেষ্টা কৰক, আজিৰ পৰা লাগক। তো আজিৰ পৰা ভালকে পঢ়ক, কেৰিয়াৰ ট্ৰেক আপোনালোকৰ লগত আছে। তো এইখিনি আপোনালোকে বুজি পাইছে নিশ্চয়। চ' এইবিলাক হৈছে এপ্ৰ'চ, এইবিলাক এপ্ৰ'চ আপোনালোকক লাগিব, আপোনালোকে কৰিব লাগিব। আৰু ডেফিনেটলি আপোনালোকে ইয়াত শিকিবলৈ পাব, বিভিন্ন ধৰণৰ অংকৰ এপ্ৰ'চ আছে, ঠিক আছে। সেই এপ্ৰ'চ বিলাক আপোনালোকে শিকিলেহে আপোনালোকে ইজিলি অংক বিলাক কৰিব পাৰিব, ঠিক আছে। সেই টেকনিক বিলাক, মই টেকনিক বিলাকৰ কথা কৈছো, এপ্ৰ'চটো আপোনালোকৰ হ'ব, ঠিক আছে। সেই টেকনিক বিলাক ক'ত আপোনালোকে ইউজ কৰিছে, কেনেকে ইউজ কৰিছে। তো আমি নেক্সট ক্লাছত ডেফিনেটলি লগ পাম তেনেকে। তো মই ক্লাছটো দীঘলীয়া নকৰো, আজি ফাৰ্ষ্ট ডে হয়, তো ক্লাছটো মই শ্বৰ্ট কৰিছো। তো আপোনালোকে ক্লাছ বিলাক সদায় মনডে টু ফ্ৰাইডে লৈকে পাব, ঠিক আছে। চ' মনডে টু ফ্ৰাইডে ক্লাছ থাকিব, বাকী কেইদিনত ক্লাছ নাথাকে, ঠিক আছে। চ' মনডে টু ফ্ৰাইডে ক্লাছ পাব। যদি তাৰ পিছতো যদি কিবা আপোনালোকে সুধিবলগীয়া থাকে, 9706768670 নম্বৰত কণ্টেক্ট কৰিব পাৰে। আৰু কোনোবাই যদি আপোনালোকৰ লগৰে জইন কৰিব বিচাৰে, দেন জইন কৰিব পাৰিব এতিয়া, ঠিক আছে। ত' আজিলৈ ক্লাছটো এৰিছো। তো আশা কৰো আপোনালোকে ভাল পাইছে ক্লাছটো। কিবা থাকিলে আপোনালোকে যোগাযোগ কৰিব, ঠিক আছে। তো আপোনালোকে কোনোবা চেট কৰিছিলে, ঠিক আছে। অ'কে ছাৰ, থেংক ইউ, অ'কে, থেংক ইউ।